কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাটক ঘৰ মাটিদান। গোলাঘাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাটে 10 অক্টোবৰ 2023 চনৰে পৰাই সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদ্য, শিশু ভাওনা আদি সাংস্কৃতিক বিষয়সমূহ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলকভাৱে আৰু মঞ্চায়ন কৰিব পৰাকৈ শিক্ষা প্ৰদান কৰি আহিছে। শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে গোলাঘাটৰে নহয় অসম তথা ৰাষ্ট্ৰীয়ভাৱেও আগুৱাই যাবলৈ সক্ষম হৈছে। সাংস্কৃতিক দিশত আগবঢ়াই নিয়া অৱদানৰ বাবে ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে শিক্ষানুষ্ঠানে সময়ে সময়ে স্বীকৃতি লাভ কৰি আহিছে। কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাটৰ নিজা ঘৰ মাটি নথকাৰ বাবে ভ্ৰাম্যমান অৱস্থাত চলি আছিল। বৰ্তমান গোলাঘাট পুৰণা আমোলাপট্টিৰ বিদ্যাপুৰ পথৰ নিবাসী অনিল শইকীয়া আৰু কিৰণ শইকীয়াই একমাত্ৰ পুত্ৰ প্ৰয়াত ৰাজু শইকীয়া আৰু পুনাতি প্ৰয়াত সংযুক্তা শইকীয়াৰ স্মৃতিত অনিল শইকীয়াৰ নামত থকা ঘৰ আৰু মাটি কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানলৈ আজি দান কৰে। এই দান অনুষ্ঠানত উপস্থিত থাকে স্থানীয় সংবাদ মাধ্যম, স্থানীয় ৰাইজ আৰু কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ কাৰ্যকৰী সভাপতি পৰশমণি শৰ্মা, উপসভাপতি প্ৰণৱ গগৈ, সাধাৰণ সম্পাদক অধ্যক্ষ জিতেন কাকতি, সহকাৰী সম্পাদক সত্যৰঞ্জন নেওগ। আমি এতিয়া বয়সস্থ মানুহ আৰু আমি এতিয়া বৃদ্ধ অৱস্থাত অকলশৰীয়া জীৱন কটাবলগীয়া হ'ব আৰু কাৰণে আমাৰ যি প্ৰপাৰ্টি আছে আজি গোলাঘাট টাউনৰ মাজত এই প্ৰপাৰ্টিটো আমি এতিয়া এটা ভাল সংস্থাপন বিচাৰি আমি দান দিয়াৰ কথা চিন্তা কৰিলোঁ আৰু দুয়োৰে আমি মত পোষণ কৰি আজি এই প্ৰপাৰ্টিটো এই কেন্দ্ৰীয় সাংস্কৃতিক সংগীত বিদ্যালয়ক দিবৰ কাৰণে আমি মনোনীত হ'লোঁ আৰু তেখেতসকলৰ লগত কথা পাতি বিশেষ ভালেই পাইছোঁ। জীৱনত চিৰযুগমীয়া হৈ থাকিব বুলি এই প্ৰপাৰ্টিটো আশা কৰিছোঁ। আজি এই প্ৰপাৰ্টিটো আমি আমাৰ অতি স্নেহৰ আছিল, কিন্তু প্ৰয়াত শ্ৰী ৰাজু শইকীয়া আৰু প্ৰয়াত মোৰ নাতি সংযুক্তা শইকীয়া, তেওঁলোক দুয়ো এতিয়া এই সংসাৰেই সংসাৰৰ পৰা পৰলোকলৈ গতি কৰিলে আৰু সেই কাৰণে তেওঁলোকৰ যাতে জীৱনটো নাপালে, অধৰুৱা কৰি থাকিলে আৰু এই অধৰুৱা জীৱনটো তেওঁলোক যেন সদায় চিৰস্মৰণীয় হৈ থাকে, তাৰ কাৰণে আজি আমি এইটো পিতৃ মাতৃ ককা আইতা হিচাপে আমি যোগমীয়া কৰি ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি প্ৰয়াস কৰিলোঁ। কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ প্ৰতিনিধিসকলক আজি ৰাইজৰ সাক্ষাতত দান পাত্ৰ প্ৰদান কৰে দাতা অনিল শইকীয়াই। দাতা হিচাপে থাকিব অনিল শইকীয়া, পত্নী কিৰণ শইকীয়াও আৰু বোৱাৰী সুমন শইকীয়া। দাতা অনিল শইকীয়াৰ উদ্দেশ্য তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰয়াত ৰাজু শইকীয়া আৰু পুনাতি প্ৰয়াত সংযুক্তা শইকীয়াক অকালতে হেৰুৱালে, সেয়ে পু আৰু নাতি চিৰযুগমীয়া কৰি ৰখা প্ৰয়াস। সেয়ে প্ৰয়াত ৰাজু শইকীয়া আৰু প্ৰয়াত সংযুক্ত শইকীয়াৰ স্মৃতি ভৱন নামাকৰণ ৰখা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি আৰু এতিয়া আমাৰ বৰ্তমান এতিয়া কোনো নাই, মানে নাতি আছিলে, ল'ৰা আছিলে, ঢুকালে ল'ৰা আৰু নাতি, আৰু সেইকাৰণে এতিয়া আমি মানে দান দিয়া কথাকে দুয়োৱে ভাবিলোঁ, ভাবি পেলাই আমি দান দিয়া কথা চিন্তা কৰি আৰু দান দিছোঁ আৰু ভৱিষ্যত যাতে উজ্জ্বল হৈ থাকে, আমাৰ নাতি আৰু ল'ৰা যাতে উজ্জ্বল হৈ থাকে। আপোনাৰ বোৱাৰী আছিল, বোৱাৰী বৰ্তমান আপোনালোকৰ লগত নাই, কি কাৰণ? বোৱাৰী নাই এতিয়া বৰ্তমান, কিবা মনত অমিল ভাৱ ল'লে, লৈ পেলাই এতিয়া যেনিবা বোৱাৰী ভাড়া ঘৰত থাকে, আমাৰ লগত নাথাকে। আজি 9 বছৰেই হ'ল। কিমান দিন হ'ল? 9 বছৰ হ'ল চন হিচাপে। 9 বছৰ ধৰি আপোনালোকৰ লগত সম্পৰ্ক নাই, আমাৰ লগত সম্পৰ্ক নাই আৰু নাহে। এতিয়া আপোনালোকক কোনে চোৱা চিতা কৰে? এতিয়া বৰ্তমান আমিয়ে কৰি আছোঁ, দুয়োকে কৰিছোঁ আৰু এনেকৈ পৰিয়ালৰ মানুহ আছে, ভাগিন নাতি এইবিলাক আছে, সেইবিলাকো আহে আৰু এতিয়া আমি আশা কৰিছোঁ এই কমিটিয়ে আমাক চাব, চোৱা চিতা কৰিব আৰু চাব আৰু মানে ভৱিষ্যত আমি কোনজন আগত যাম কোনেওতো নাজানে, যিজনে আগত যাম সেইজনতো বা ভালেই হ'ব আৰু যিজন পিছত যাব সেইজনকো যাতে এই কমিটিয়ে যাতে চোৱা চিতা কৰে আৰু ৰিপৰ্টাৰ লাইভ অসম।